हेलो फ्रेंड्स, स्वागत करिছোঁ मोर चेनेल ऑनलाइन स्टडी आसामলৈ। আজি আমি মক টেষ্ট সিরিজৰ পাৰ্ট 7 লৈ আহিছোঁ। ইয়াত মিক্স জিকে বোৰ আছে, কুৱেশ্যনবোৰ আছে, 20টা কুৱেশ্যন টোটাল। আৰু এইটো অসম পুলিচ, ABUB, APRO আৰু ফায়াৰ এণ্ড এমাৰ্জেঞ্চি সাৰ্ভিসৰ এক্সাম, ৰিটেন এক্সামৰ বাবে খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব। প্ৰথম প্ৰশ্নটো হৈছে, when did the reign of Delhi Sultanate come to an end? দিল্লী চুলতানাতৰ ৰাজত্ব কেতিয়া সমাপ্ত হৈছিল? আৰু ইয়াৰ উত্তৰটো হ'ব 1526 চনত হৈছিল। আৰু দিল্লী চুলতানাতৰ ৰাজত্বটো 1206 চনৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু 1526 চনত শেষ হৈছিলে। আৰু কোনটো ৰণৰ দ্বাৰা বা যুদ্ধৰ দ্বাৰা এইটো শেষ হৈছিলে কমেণ্ট কৰি জনাব। কোনটো যুদ্ধ যোনটো হৈছিলে 1526 দ্বাৰা এই দিল্লী চুলতানাতৰ ৰাজত্বটো সমাপ্ত হৈছিলে। 2 নম্বৰ প্ৰশ্নটো হ'ল, whose army did Alexander the Greek ruler confront on the banks of the river Jhelum? গ্ৰীক শাসক আলেকজেণ্ডাৰে ঝেলম নদীৰ পাৰত কাৰ সৈন্যৰ সৈতে মুখামুখি হৈছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব পোৰাছৰ সেনাৰ সৈতে আলেকজেণ্ডাৰৰ সেনা মুখামুখি হৈছিলে। আৰু এই যি যুদ্ধ হয় তাক হাইডেছ পাছৰ যুদ্ধ বুলি কোৱা হয়। হাইডেছ পাছ, দ্য বেটেল অফ হাইডেছ পাছ। গতিকে মনত ৰাখিব কথাটো, খুবেই ইম্পৰ্টেণ্ট হয় ৱাৰটো। নেক্সটটো হ'ল 3 নম্বৰ প্ৰশ্নটো হ'ল, when was RTI Act enacted in India? ভাৰতত কেতিয়া RTI আইন প্ৰণয়ন কৰা হৈছিলে? আৰু RTIৰ ফুল ফৰ্মটো হ'ল ৰাইট টু ইনফৰমেশ্যন। ৰাইট টু ইনফৰমেশ্যন। আৰু ইয়াৰ উত্তৰটো হ'ব 15 জুন তাৰিখে, 2005 চনৰ 15 জুন তাৰিখে। কাৰেক্ট অপশ্যনটো চি হ'ব। আনহাতে আৰু এটা এক্ট আছে যাৰ হ'ল ৰাইট টু এডুকেশ্যন এক্ট বুলি কোৱা হয়, RTE এক্ট। এইটো আছিলে RTI বা ৰাইট টু ইনফৰমেশ্যন এক্ট, আৰু এইটো হ'ল ৰাইট টু এডুকেশ্যন এক্ট। গতিকে এই ৰাইট টু এডুকেশ্যন এক্টটো 2009 চনত 4 আগষ্ট তাৰিখে বলবৎ কৰা হৈছিলে বা প্ৰণয়ন কৰা হৈছিলে। মনত ৰাখিব কথাটো যে RTI বা ৰাইট টু ইনফৰমেশ্যন এক্টটো 15 জুন 2005ত এনেক্ট কৰা হৈছিলে বা প্ৰণয়ন কৰা হৈছিলে। আনহাতে RTE এক্টটো, ৰাইট টু এডুকেশ্যন এক্টটো 2009 চনৰ 4 আগষ্ট তাৰিখে প্ৰণয়ন কৰা হৈছিলে। আগবাঢ়ো 4 নম্বৰ প্ৰশ্নৰ ফালে। দ্য ফেমাছ এক্টিভিষ্ট মেধা পাটকাৰ ইজ এছ'চিয়েটেড উইথ হুইচ মুভমেণ্ট? মেধা পাটকাৰ কোনটো আন্দোলনৰ সৈতে জড়িত? আৰু ইয়াৰ উত্তৰটো হ'ব নৰ্মদা বচাও আন্দোলন। নৰ্মদা বচাও আন্দোলনৰ সৈতে মেধা পাটকাৰ জড়িত। আনহাতে নৰ্মদা আৰু তাপ্তি দুটা নদী হয় যোনটো ৱেষ্টাৰ্ণ ফ্ল'য়িং ৰিভাৰ হয়, অৰ্থাৎ পশ্চিম দিশে বৈ যোৱা নদী হয় নৰ্মদা আৰু তাপ্তি। মনত ৰাখিব, খুবেই ইম্পৰ্টেণ্ট হয় জিঅ'গ্ৰাফিৰ কুৱেশ্যনৰ ফালৰ পৰা এইটো। আৰু মেধা পাটকাৰ নৰ্মদা বচাও আন্দোলনৰ সৈতে জড়িত। 5 নম্বৰ প্ৰশ্নটো হ'ল, where did চন্দ্ৰগুপ্ত মৌৰ্য spent his last days? চন্দ্ৰগুপ্ত মৌৰ্যই তেওঁৰ যি অন্তিম দিনবোৰ ক'ত কটাইছিল? আৰু ইয়াৰ উত্তৰটো হ'ব শ্ৰৱণবেলাগোলা। শ্ৰৱণবেলাগোলা নামৰ ঠাইত, যোনটো কৰ্ণাটকত আছে, আৰু তেওঁ কটাইছিল। আৰু তেওঁ ভদ্ৰবাহুৰ সৈতে এই নিজৰ অন্তিম দিনবোৰ কটাইছিল। আনহাতে তেওঁ জৈন ধৰ্মৰ ফলোৱাৰ আছিলে, জৈন। আৰু জৈন ধৰ্মত 24জন তীৰ্থংকৰ থাকে। আৰু চন্দ্ৰগুপ্ত মৌৰ্য আছিলে মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক বা সংস্থাপক। গতিকে মনত ৰাখিব কথাটো যে জৈন ধৰ্মত 24জন তীৰ্থংকৰ থাকে, আছিলে। 6 নম্বৰ প্ৰশ্নটো হ'ল, হু ইজ দ্য অথৰ অফ ইণ্ডিকা? ইণ্ডিকা নামৰ কিতাপখনৰ লেখক কোন হয়? আৰু ইয়াৰ উত্তৰটো হ'ব মেগাস্থেনিজ। মেগাস্থেনিজৰ ইণ্ডিকা হয়। আৰু তেওঁক চেলুকাছ নিকেটাৰে পঠাইছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজ দৰবাৰলৈ। চেলুকাছ নিকেটাৰে তেওঁক পঠাইছিলে
চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজদৰবাৰলৈ। আনহাতে ফাহিয়ানে লিখা যি বুকখনৰ নাম হ'ল সেইটো হ'ল ফুকুকি। ফুকুকি। আনহাতে হিউৱেন চাঙে লিখা বুকটোৰ নাম চিইউকি হয়। চিইউকি। গতিকে এই দুটাত কনফিউজ নহ'ব। ফাহিয়ানে লিখা বুকটিৰ নাম হ'ল ফুকুকি, আনহাতে হিউৱেন চাঙে লিখা বুকটোৰ নাম হ'ল চিইউকি। আৰু হিউৱেন চাঙে চিইউকি নামৰ বুকত ভাৰতৰ বিষয়ে লিখিছে। আনহাতে মেগাস্থিনিজে ভাৰতৰ বিষয়ে লিখা বুকটোৰ নাম হ'ল ইণ্ডিকা। গতিকে খুবেই ইম্পৰ্টেণ্ট হয় এই বুকবোৰ, মনত ৰাখিব। 7 নম্বৰ প্ৰশ্নটো হ'ল when was the League of Nations established? League of Nations কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব 1920 চনত লীগ অফ নেশ্যনক স্থাপন কৰা হৈছিলে। আনহাতে ইউনাইটেড নেশ্যনছক 1945 চনৰ 24 অক্টোবৰ তাৰিখে সংস্থাপন কৰা হৈছিলে। গতিকে খুবেই ইম্পৰ্টেণ্ট হয় এই দুটা ইনফৰমেশ্যন যে লীগ অফ নেশ্যনক 1920 চনত স্থাপন কৰা হৈছিলে আৰু ইউনাইটেড নেশ্যনছক 1945 চনৰ 24 অক্টোবৰ তাৰিখে স্থাপন কৰা হৈছিল। আগবাঢ়ো 8 নম্বৰ প্ৰশ্নৰ ফালে। ইন হুইচ অফ দ্য ৰাউণ্ড টেবল কনফাৰেন্স মহাত্মা গান্ধী পাৰ্টিচিপেটেড? মহাত্মা গান্ধীয়ে কোনটো গোলমেজ সন্মিলনত অংশগ্ৰহণ কৰিছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স বা দ্বিতীয় গোলমেজ সন্মিলনত মহাত্মা গান্ধীয়ে নিজৰ পাৰ্টিচিপেশ্যনটো দিছিলে বা অংশগ্ৰহণ কৰিছিলে। আনহাতে তিনিওটা গোলমেজ সন্মিলনত অংশগ্ৰহণ কৰা মানুহজন আছিলে ডক্টৰ B.R. আম্বেদকাৰ, ভীমৰাও আম্বেদকাৰ। গতিকে মনত ৰাখিব ভীমৰাও আম্বেদকাৰে তিনিওটা গোলমেজ সন্মিলনত অংশগ্ৰহণ কৰিছিলে। 9 নম্বৰ প্ৰশ্নটো হ'ল when and by whom were the Ashokan inscriptions deciphered for the first time? অশোকান শিলালিপিবোৰ প্ৰথমবাৰৰ বাবে কেতিয়া আৰু কাৰ দ্বাৰা পাঠোদ্ধাৰ কৰা হৈছিলে বা ডেচিফাৰ কৰা হৈছিলে? আৰু ইয়াৰ উত্তৰটো হ'ব 1837 চনত জেমছ প্ৰিন্সেপৰ দ্বাৰা 1837 চনত ডেচিফাৰ কৰা হৈছিলে অশোকান শিলালিপিবোৰ। 10 নম্বৰ প্ৰশ্নটো হ'ল মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ এই বুকখন কোনে লিখিছিলে? মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ, আৰু এই বুকখন মহাত্মা গান্ধীৰ হয় এই বুকখন। আনহাতে জৱাহৰলাল নেহৰুৰ বুকটোৰ নাম হৈছে, এটা বুক আছে যিটো ফেমাছ আৰু পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ফেমাছ হয়, সেইটো এ বাঞ্চ অফ অল্ড লেটাৰ। এইটো হ'ল জৱাহৰলাল নেহৰুৰ কিতাপ আৰু এইটো পৰীক্ষাৰ ফালৰ পৰা খুবেই বেছি মহত্বপূৰ্ণ। 11 নম্বৰ প্ৰশ্নটো হ'ল হুইচ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এবলিছড সতী চিষ্টেম ইন 1829? ভাৰতৰ কোনজন গভৰ্ণৰ জেনেৰেলে 1829 চনত সতী প্ৰথাক অপৰাধ বুলি ঘোষণা কৰিছিল? আৰু ইয়াৰ উত্তৰটো হ'ব লৰ্ড উইলিয়াম বেণ্টিংটে 1829 চনত সতী প্ৰথাক অপৰাধ বুলি ঘোষণা কৰিছিল বা বাতিল কৰিছিল। আৰু এই সতী প্ৰথাক অপৰাধ কৰিবলৈ যি অনা হৈছিল বা আইন অনা হৈছিল তাৰ পৃষ্ঠপোষকতা কৰিছিলে ৰাজা ৰামমোহন ৰয়। গতিকে মনত ৰাখিব কথাটো যে সতী প্ৰথা কাৰ পৃষ্ঠপোষকতাত বাতিল হৈছিলে বুলি কওঁতে ৰাজা ৰামমোহন ৰায়ৰ নামটো আহে। 12 নম্বৰ প্ৰশ্নটো হ'ল চিনেবাৰ ইজ এ অ'ৰ অফ হুইচ মেটেল? চিনেবাৰ কোনটো ধাতুৰ আকৰিক হয়? আৰু আকৰিক হ'ব লাগে এইটো। চিনেবাৰৰ যি ফৰ্মুলা হয় সেইটো হয় Hgs। গতিকে আৰু Hg মানে মাৰ্কাৰী হয়, গতিকে চিনেবাৰটো মাৰ্কাৰীৰ আকৰিক হয়। মাৰ্কাৰী মানে পাৰা,
पारा धातुर आकारिका है और पारा एटा लिक्विड धातु है अर्थात जुलिया धातु पारा जुलिया धातु है आनाते 13 नम्बर प्रश्नटो हल निम्नलिखित कोने আকবরনামা লিখিছিল हु एमंग द फलोइंग रोट আকবরনামা और यार उत्तरटो हबो अबुल फजले আকবরনামা बुकखन लिखिছিলে और बीरबलर बेलेग एटा नाम आছিলে महेश दास मैं एक्सट्रा इनफरमेशनखिनि जिबोर खूबे बेसि इम्पर्टेन्ट है সেইবোৰে দিওঁ गतिके मनत राखिब बीरबलर आन एटा नाम हल महेश दास और আকবরনামাটো लिखिছিলে अबुल फजले और আকবरे जी धर्म एटा प्रवर्तन करिছিলে সেই ধর্মটোৰ नाम आছিলে दीन ए इलाही এটা নতুন ধর্ম প্রবর্তন করেছিল আকবরে दीन ए इलाही 14 নম্বর প্রশ্নটো হল which of the following freedom fighters was not involved in কাকরি ট্রেন robbery কাকরি রেল ডকাইতিত কোনজন জড়িত নাছিলে আৰু ইয়াৰ উত্তৰটো হ'ব ভগত সিং অপশনবোৰৰ হিচাপত ভগত সিং হ'ব আৰু ভগত সিংৰ যি পাৰ্টি আছিলে তাৰ নাম আছিলে হিন্দুস্তান ৰিপাব্লিকান এছ'চিয়েশ্যন HRA আৰু পিছত ইয়াক HSRA বুলি নামকৰণ কৰা হয় অৰ্থাৎ হিন্দুস্তান সোশিয়েলিষ্ট ৰিপাব্লিকান এছ'চিয়েশ্যন আৰু ভগত সিংৰ যি কিতাপ হয় কিতাপটোৰ নাম হয় Why I Am an Atheist মই নাস্তিক কিয় এইখন বুক লিখিছিলে ভগত সিঙে আৰু বহুতখিনি এক্সামত এই বুকটোৰ নাম সুধিছে যে মই নাস্তিক কিয় হয় বা Why I Am an Atheist এই বুকখন কোনে লিখিছে বুলি গতিকে ইয়াৰ উত্তৰটো হ'ব ভগত সিং 15 নম্বৰ প্ৰশ্নটো হ'ব Which of the following articles of the Constitution of India provides constitutional remedies for the enforcement of fundamental rights ভাৰতৰ সংবিধানৰ দ্বাৰা নিম্নলিখিত কোনটো অনুচ্ছেদক মৌলিক অধিকাৰ প্ৰৱৰ্তনৰ বাবে সাংবিধানিক প্ৰতিকাৰ হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ উত্তৰটো হ'ব আৰ্টিকল 32 right to constitutional remedies are আন্ডাৰৰ হয় এই আৰ্টিকলটো আৰু ইয়াক হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বা হৃদয় আৰু আত্মা বুলিও কোৱা হয় সংবিধানৰ আৰ্টিকল 32 16 নম্বৰ কুৱেশ্যনটো হ'ল টু হোম ডিড মহাত্মা গান্ধী গিভ দ্য টাইটেল দীনবন্ধু মহাত্মা গান্ধীয়ে কাক দীনবন্ধু উপাধি দিছিলে আৰু ইয়াৰ উত্তৰটো হ'ব CF এণ্ড্ৰিউছক মহাত্মা গান্ধীয়ে দীনবন্ধু উপাধিটো দিছিলে আনহাতে মহাত্মা গান্ধীক বাপু টাইটেলটো কোনে দিছিলে বা বাপু উপাধিটো কোনে দিছিলে বুলি কওঁতে অফিচিয়েলি বুলি ক'লে সুভাষ চন্দ্ৰ বসে দিছিলে অফিচিয়েলি সুভাষ চন্দ্ৰ বসে বাপু উপাধিটো দিছিলে মহাত্মা গান্ধীক গতিকে মনত ৰাখিব কথাটো দীনবন্ধু মানে CF এণ্ড্ৰিউছ আৰু বাপু টাইটেল সুভাষ চন্দ্ৰ বসে দিছিলে মহাত্মা গান্ধীক 17 নম্বৰ প্ৰশ্নটো হ'ল Who among the following formulates the monetary policy নিম্নলিখিত কোনে ভাৰতত মুদ্ৰা নীতি প্ৰস্তুত কৰে আৰু ইয়াৰ উত্তৰটো হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতৰ ৰিজাৰ্ভ বেংকে মনিটাৰী পলিচি বা মুদ্ৰা নীতি প্ৰস্তুত কৰে আনহাতে ফিস্কেল পলিচি কোনে প্ৰস্তুত কৰে বুলি কওঁতে ফিস্কেল পলিচি এইটো প্ৰস্তুত কৰে ফাইনেন্স মিনিষ্ট্ৰীয়ে প্ৰস্তুত কৰে আৰু বৰ্তমান ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ কোন হয় বুলি কওঁতে নিৰ্মলা সীতাৰামন হয় বৰ্তমান ভাৰতৰ ফাইনেন্স মিনিষ্টাৰ আৰু ফাইনেন্স মিনিষ্ট্ৰীয়ে ফিস্কেল পলিচি গঠন কৰে বা প্ৰস্তুত কৰে মনত ৰাখিব কথাটো আগবাঢ়ো 18 নম্বৰ প্ৰশ্নটো হ'ল 18 নম্বৰ প্ৰশ্নৰ ফালে আগবাঢ়ো ইণ্ডিয়া ইজ লোকেটেড টু দ্য নৰ্থ অফ হোৱাট মানে উত্তৰ ভাৰত উত্তৰে অৱস্থিত গতিকে তলৰ দিয়া অপশ্যনবোৰৰ ভিতৰত ভাৰত কোনটো অপশ্যনৰ উত্তৰে অৱস্থিত আৰু
ইয়াৰ উত্তৰটো একচুৱেলি হ'ব লাগে ইকুৱেটাৰ আৰু প্ৰশ্নটো অকণ কনফিউজিং টাইপৰ হৈছে কিন্তু ইয়াৰ উত্তৰটো হ'ব ইকুৱেটাৰ কাৰণ তিনিটা লেখা পোৱা যায় আৰু ইকুৱেটাৰটো মাজত থাকে আনহাতে ট্ৰপিক অফ কেপ্ৰিকন মকৰ ক্ৰান্তিটো তলত থাকে আৰু ইকুৱেটাৰৰ তলত থাকে আৰু কৰ্কট ক্ৰান্তিটো ইকুৱেটাৰৰ ওপৰত থাকে আৰু ভাৰতৰ মাজৰ পৰা এই কৰ্কট ক্ৰান্তিজাল পাৰ হৈ গৈছে গতিকে ইয়াৰ উত্তৰটো হ'ব ইকুৱেটাৰ আৰু ইকুৱেটাৰৰ উত্তৰ দিশত অৱস্থিত ভাৰত আৰু ইকুৱেটাৰে যি পৃথিৱীক দুটা অংশত ভাগ কৰে এটা হ'ল সাউদাৰ্ণ পাৰ্ট আৰু এটা হ'ল নৰ্দাৰ্ণ পাৰ্ট গতিকে মনত ৰাখিব ইকুৱেটাৰৰ নৰ্থত ভাৰত অৱস্থিত 19 নম্বৰ প্ৰশ্নটো হ'ল which of the following cities is home to one of the famous Swaminarayan Akshardham temples in India নিম্নলিখিত কোনখন চহৰত ভাৰতৰ এটা বিখ্যাত স্বামীনাৰায়ণ অক্ষৰধাম মন্দিৰ আছে অক্ষৰধাম মন্দিৰ বুলি যাক কোৱা হয় আৰু টেৰৰিষ্ট এটেকটো হৈছিলে অক্ষৰধাম মন্দিৰত মনত ৰাখিব দুটা মন্দিৰ আছে আৰু ইয়াত অপশ্যনৰ ফালৰ পৰা চুজ কৰিব লাগিব আমি মাইসুৰু বডোদৰা নিউ দিল্লী আৰু মদুৰাই চাৰিটা অপশ্যনৰ ভিতৰত যি কাৰেক্ট অপশ্যনটো হ'ব নিউ দিল্লী অক্ষৰধাম টেম্পলটো নিউ দিল্লীত অৱস্থিত আনহাতে আন এটা অক্ষৰধাম টেম্পল আছে যিটো আছে গুজৰাটত আৰু গান্ধীনগৰত আছে গান্ধীনগৰ যোনটো গুজৰাটৰ কেপিটেল হয় তাত আন এটা অক্ষৰধাম টেম্পলটো প্ৰেজেণ্ট আছে আৰু এটা আছে নিউ দিল্লীত আৰু ইয়াত থকা অপশ্যনবোৰৰ হিচাপৰ পৰা নিউ দিল্লীৰ কাৰেক্ট আনচাৰ হ'ব গতিকে মনত ৰাখিব এনেধৰণৰ কুৱেশ্যনবোৰ সোধে কনফিউজিং কুৱেশ্যনবোৰ 20 নম্বৰ প্ৰশ্নটো হ'ল ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হুইচ এক্টছ এজ এ বেংকাৰ টু দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৱাজ এষ্টাব্লিছড ইন ভাৰতীয় ৰিজাৰ্ভ বেংক যি কেন্দ্ৰীয় চৰকাৰৰ বেংকাৰ হিচাপে কাম কৰে কেতিয়া প্ৰতিষ্ঠিত কৰা হৈছিলে আৰু ইয়াৰ উত্তৰটো হ'ব 1 এপ্ৰিল 1935 চনত ইয়াক প্ৰতিষ্ঠিত কৰা হৈছিলে আনহাতে RBI যি হেডকোৱাৰ্টাৰ হয় সেইটো হয় মুখ্য কাৰ্যালয়টো বা হেডকোৱাৰ্টাৰটো মুম্বাইত অৱস্থিত আৰু মুম্বাইক ফাইনেন্সিয়েল কেপিটেল বুলিও কোৱা হয় অৰ্থনৈতিক ৰাজধানী বুলিও কোৱা হয় মুম্বাইক অৰ্থনৈতিক ৰাজধানী বুলিও কোৱা হয় গতিকে এই ভিডিঅ'টোত ইমানেই আছিলে থেংক ইউ